ছাত্ৰ ছাত্ৰীসকল আজি আলোচনা কৰিম ক্লাছ 6ৰ বছৰিকা পৰীক্ষাৰ ইতিহাসৰ প্ৰশ্নসমূহ। 1 নম্বৰ প্ৰশ্ন কৈছে সমুত্তৰ দিয়া। ক নম্বৰ আলাবৈ যুদ্ধ কেতিয়া হৈছিল? খ নম্বৰ আহোম ৰজা শুক্লেনফাৰ আন এটা নাম কি আছিল? গ নম্বৰ চুলিকফা কোনটো ফৈদৰ লোক আছিল? খ নম্বৰ প্ৰথম মোৱামৰীয়া বিদ্ৰোহ কেতিয়া হৈছিল? ঙ নম্বৰ চকৰি ফিটি নামৰ বুৰঞ্জী পুথিখন কোনে ৰচনা কৰিছিল? 14 নম্বৰ কৈছে শিৱসংহাৰ উপলেশ্বৰী কৰি শৰণ লোৱা পণ্ডিতজনৰ নাম কি আছিল? 13 নম্বৰ বিভূতিগড় কোনে সজাইছিল? 45 নম্বৰ কৈছে মান অনা বৰফুকন কোনে আনিছিল? 2 নম্বৰত উত্তৰ লিখা। পূৰ্ণানন্দই ৰংপুৰৰ পৰা কিয় আৰু কোন ঠাইলৈ আহোমৰ ৰাজধানী স্থানান্তৰ কৰিছিল? খ নম্বৰ ছত্ৰভংগযুগ কথাষাৰৰ অৰ্থ কি? ক নম্বৰ জলজ মানে কি? খ নম্বৰ কিমান চনত কোনে লালুক হোলা বৰফুকনক মৃত্যুদণ্ড দিছিল? 3 নম্বৰ কীৰ্তিচন্দ্ৰ বৰবৰুৱাই বুৰঞ্জী পুথি জ্বলাই দিয়াৰ কাৰণ কি? 4 নম্বৰ আলাবৈ যুদ্ধৰ বিষয়ে চমুকৈ লিখিব লাগে। 5 নম্বৰ বিদ্যা শিক্ষাৰ প্ৰতি বৰ ৰজা ফুলেশ্বৰী কেনে মনোভাৱ লৈছিল? 6 নম্বৰ প্ৰশ্ন কৈছে কি পৰিস্থিতিত পূৰ্ণানন্দ বৰগোহাঁইৰ মৃত্যু হৈছিল? 7 নম্বৰ কি পৰিস্থিতিত বৰফুকনে মানসকলক অসমলৈ মাতি আনিছিল? তো মাতি আনিছিল হ'ব। 8 নম্বৰ চমুটোকা লিখা উদ্যায়িত্ব চক্ৰধ্বজ সিংহ। 9 নম্বৰ শৰাইঘাটৰ যুদ্ধৰ কাৰণ কি? 10 নম্বৰ জয়মতীৰ বিৰুদ্ধে লালুক হোলা বৰফুকনে কেনে ব্যৱস্থা গ্ৰহণ কৰিছিল? 11 নম্বৰ বৰফুকন হিচাপে পতন চন্দ্ৰৰ কাৰ্যাৱলী বৰ্ণনা কৰা। এইকেইটা আছিল ইতিহাসৰ ক্লাছ 6ৰ প্ৰশ্নসমূহ।